हेलो फ्रेंड्स, मैं आज आपनालोकर बारे লৈ আহিছো অন্য এটা ভিডিও আৰু এই ভিডিওটো হৈছে 2014 চনৰ যেটো অসম পুলিচৰ পৰীক্ষা হৈ গৈছিল সেই পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ। সো আপোনালোকে ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক আৰু এই গুটেইখিনি প্ৰশ্নসমূহ 2014 চনত অহা আৰু যিসকলে অসম পুলিচৰ পৰীক্ষা দিম বুলি ভাবি আছে তেওঁলোকে এনেকুৱা প্ৰশ্নসমূহ চাব যাতে প্ৰিভিয়াস ইয়াৰৰ অৰ্থাৎ আগৰ যিমানখিনি প্ৰশ্ন পাৰে আপোনালোকে সংগ্ৰহ কৰি ল'ব। আৰু মই ইয়াৰ আগত বহুত কেইটা ভিডিও শেয়াৰ কৰিছো প্ৰিভিয়াস ইয়াৰৰ, সো ভিডিওখিনি আপোনালোকে চাই ল'ব আৰু আৰম্ভ কৰো। পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 চনত। অর্থাৎ পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল ইয়াৰ এনসারটো হ'ব 1556 চনত। 2 নম্বৰৰ প্ৰশ্ন, আহোম সকলৰ অন্তিম ৰাজধানী আছিল যোৰহাট। আহোম সকলৰ অন্তিম ৰাজধানী কি আছিল ইয়াৰ এনসারটো হ'ব যোৰহাট। 3 নম্বৰৰ প্ৰশ্ন, নামঘোষা লিখিছিল অর্থাৎ নামঘোষা কোনে লিখিছিল ইয়াৰ এনসারটো হ'ব মাধৱদেৱ। 4 নম্বৰৰ প্ৰশ্ন, স্বচ্ছ ভাৰত অভিযান কৰ পৰা লোৱা হৈছে ইয়াৰ এনসারটো হ'ব ৰাজঘাট। 5 নম্বৰৰ প্ৰশ্ন, প্ৰথম আহোম ৰজা কোন আছিল ইয়াৰ এনসারটো হ'ব চুকাফা। 6 নম্বৰৰ প্ৰশ্ন, আমেৰিকাৰ ৰাজধানী অৰ্থাৎ আমেৰিকাৰ ৰাজধানী কি ইয়াৰ এনসারটো হ'ব ৱাশ্বিংটন ডিচি। 7 নম্বৰৰ প্ৰশ্ন, আলি আই লিগাং উৎসৱ কোনে উদযাপন কৰে মিচিংসকলে। আলি আই লিগাং উৎসৱ মিচিংসকলে উদযাপন কৰে। ইয়াত লিগাং স্পেলিংটো অলপ খেলিমেলি হৈছে, আপোনালোকে শুধৰাই ল'ব। 8 নম্বৰৰ প্ৰশ্ন, মাধৱদেৱৰ জন্ম হৈছিল অৰ্থাৎ মাধৱদেৱৰ জন্ম ক'ত হৈছিল ইয়াৰ এনসারটো হ'ব বৰদোৱা। বৰদোৱাত মাধৱদেৱৰ জন্ম হৈছিল। আৰু এটা কথা গোটেইখিনি যিমানখিনি প্ৰশ্ন আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি আছো গোটেইখিনিৰে অপশ্যন দিয়া আছিল। মই অপশ্যন কেইটা লিখা নাই কাৰণ অপশ্যন কেইটা লিখিব হ'লে বহুত সময় লাগে, সেইকাৰণে মই অকল এনসারটোহে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছো। সো ভিডিওটো স্কিপ নকৰি হেকলৈকে চাই থাকক যিসকলে অসম পুলিচৰ পৰীক্ষা দিব। 9 নম্বৰৰ প্ৰশ্ন, উজনি অসমত প্ৰথম চাহ বাগিচা কোনে স্থাপন কৰিছিল ইয়াৰ এনসারটো হ'ব মণিৰাম দেৱান। মণিৰাম দেৱানে প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল। 10 নম্বৰৰ প্ৰশ্ন, অসমত কিমানখন জিলা আছে ইয়াৰ এনসারটো হ'ব 34খন। এটা কথা মনত ৰাখিব, এইটো বহুত আগৰ প্ৰশ্ন 2014 চনত, তো সেই অনুযায়ী এনসারখিনি হ'ব, কিন্তু বৰ্তমানটো বেলেগ হ'ব চাগে জিলা। সো এইটো 2014 চনৰ আছিল। 11 নম্বৰৰ প্ৰশ্ন, ভাৰতত বছৰটোৰ আটাইতকৈ দীঘল দিন কোনটো ইয়াৰ এনসারটো হ'ব 20 জুন। 20 জুন হৈছে ভাৰতত বছৰটোৰ আটাইতকৈ দীঘল দিন। 12 নম্বৰৰ প্ৰশ্ন, কাক দিহিঙীয়া ৰজা বুলি জনা যায় ইয়াৰ এনসারটো হ'ব চুহুংমুহুং। চুহুংমুহুঙক দিহিঙীয়া ৰজা বুলি জনা যায়। 13 নম্বৰৰ প্ৰশ্ন, প্ৰথমখন অসম দৈনিক বাতৰি কাকত আছিল ইয়াৰ এনসারটো হ'ব দৈনিক বাতৰি। 14 নম্বৰৰ প্ৰশ্ন, অসমৰ পৰা লোকসভাত কিমানটা সমষ্টি আছে ইয়াৰ এনসারটো হ'ব 14। 15 নম্বৰৰ প্ৰশ্ন, জৈনসকলৰ পবিত্ৰ কিতাপবোৰক কোৱা হয় ইয়াৰ এনসারটো হ'ব আংগাছ। জৈনসকলৰ পবিত্ৰ কিতাপবোৰক কোৱা হয় আংগাছ। 16 নম্বৰৰ প্ৰশ্ন, ইয়াণ্ডাবুৰ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰ এনসারটো হ'ব 1826 চনত ইয়াণ্ডাবুৰ চুক্তি স্বাক্ষৰিত হৈছিল। 17 নম্বৰৰ প্ৰশ্ন, ভাৰতত ডাইকী প্ৰণালী প্ৰৱৰ্তন কৰা হৈছিল 1919 চনত। এইটো অলপ খেলিমেলি হৈছে, উত্তৰটো আপোনালোকে 1919 চন বুলি লিখিব। 18 নম্বৰৰ প্ৰশ্ন, আহোম ৰজাৰ কোনজনে বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল ইয়াৰ এনসারটো হ'ব ৰাজেশ্বৰ সিংহ। 19 নম্বৰৰ প্ৰশ্ন, নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত শোণিতপুৰ। নামেৰী বন্যপ্ৰাণী অভয়াৰণ্য শোণিতপুৰত অৱস্থিত। 20 নম্বৰৰ প্ৰশ্ন, ক্ৰিকেট বিশ্বকাপ 2019 চনত অনুষ্ঠিত হ'ব ইয়াৰ এনসারটো হ'ব ইংলেণ্ড আৰু ৱেলছত। 21 নম্বৰৰ প্ৰশ্ন, থমাছ কাপ কাৰ সৈতে সম্পৰ্কিত ইয়াৰ এনসারটো হ'ব বেডমিণ্টন। থমাছ কাপ বেডমিণ্টনৰ সৈতে সম্পৰ্কিত। এনেকুৱা প্ৰশ্নসমূহে গ্ৰেড 3 আৰু 4ত আহি থাকে অৰ্থাৎ ADRE এক্সামত এনেকুৱা প্ৰশ্নসমূহ আহি থাকে। সো আপোনালোকে ভিডিওসমূহ ভালদৰে চাই ল'ব।
22 নম্বৰৰ প্ৰশ্ন ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল 26 নৱেম্বৰ 1949 চনত। 23 নম্বৰৰ প্ৰশ্ন নাছাৰ সম্পূৰ্ণ ৰূপ কি? নাছাৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। 24 নম্বৰৰ প্ৰশ্ন বছৰটোত প্লাছিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1757 চনত। 25 নম্বৰৰ প্ৰশ্ন অসমৰ ৰাজ্যিক জন্তু কি? অসমৰ ৰাজ্যিক জন্তু হৈছে এক শিঙৰ গড়। 26 নম্বৰৰ প্ৰশ্ন ইজৰাইলৰ ৰাজধানী কি? ইজৰাইলৰ ৰাজধানী হৈছে জেৰুচালেম। 27 নম্বৰৰ প্ৰশ্ন অসম সাহিত্য সভা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1917 চনত। অসম সাহিত্য সভা 1917 চনত প্ৰতিষ্ঠা কৰা হৈছিল। 28 নম্বৰৰ প্ৰশ্ন ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ এনচাৰটো হ'ব সৰ্বপল্লী ৰাধাকৃষ্ণণ। ভাৰতৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ। 29 নম্বৰৰ প্ৰশ্ন ভাৰত পাকিস্তান সীমান্তক কি বুলি জনা যায়? ইয়াৰ এনচাৰটো হ'ব ৰেড ক্লিফ লাইন। ভাৰত পাকিস্তানৰ সীমান্তক ৰেড ক্লিফ লাইন বুলিও জনা যায়। 30 নম্বৰৰ প্ৰশ্ন অসমৰ প্ৰথম ৰজা কোন? অসমৰ প্ৰথম ৰজা আছিল মহীৰংগ দানৱ। 31 নম্বৰৰ প্ৰশ্ন অসমত কোনে চাহ আৱিষ্কাৰ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব ৰবাৰ্ট ব্ৰুচ। চাওক এই প্ৰশ্নসমূহৰ ভিতৰত চাহৰ বিষয়ে দুটা প্ৰশ্ন অলৰেডি আহি গৈছে। চ' আপোনালোকে চাহ সম্পৰ্কে যিমানখিনি প্ৰশ্ন পাৰে জানি ল'ব। 32 নম্বৰৰ প্ৰশ্ন অসমৰ মুঠ এলেকা কিমান? ইয়াৰ এনচাৰটো হ'ব ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। এইটো এনেকুৱা আহে অসমৰ মুঠ মাটিকালি কিমান? চ' আপোনালোকে চাই ল'ব এনেকুৱা প্ৰশ্নসমূহ। 33 নম্বৰৰ প্ৰশ্ন কোন বছৰত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1913 চনত। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল। 34 নম্বৰৰ প্ৰশ্ন কোন বছৰত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1942 চনত। 1942 চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। এনেকুৱা চনসমূহ মনত ৰাখিবলৈ বহুত দিগদাৰ। চ' আপোনালোকে চাই ল'ব ভালদৰে। 35 নম্বৰৰ প্ৰশ্ন কোন বছৰত শৰাইঘাট যুদ্ধ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1671। 1671 চনত শৰাইঘাটৰ যুদ্ধ হৈছিল। 36 নম্বৰৰ প্ৰশ্ন সৰ্থেবাৰী কি নিৰ্মাণৰ বাবে বিখ্যাত? ইয়াৰ এনচাৰটো হ'ব সৰ্থেবাৰী কাঁহ ধাতুৰ বাচনৰ নিৰ্মাণৰ বাবে বিখ্যাত। 37 নম্বৰৰ প্ৰশ্ন জয়মতী চলচ্চিত্ৰ কোন বছৰত মুক্তি পাইছিল? ইয়াৰ এনচাৰটো হ'ব 1935 চনত। 1935 চনত জয়মতী চলচ্চিত্ৰখন মুক্তি পাইছিল। 38 নম্বৰৰ প্ৰশ্ন লোকপিয়ল অনুসৰি অসমৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ এনচাৰটো হ'ব 3.12 কোটি। আজিৰ শেষৰ প্ৰশ্নটো হৈছে কোন বছৰত মহাত্মা গান্ধীৰ জন্ম হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1869 চনত। 1869 চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল। চ' ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' এইখিনি আছিল আৰু কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট কৰি জনাব আৰু বাই চান্স কিবা যদি ভুল হৈ থাকে প্ৰশ্নৰ উত্তৰ তেনেহ'লে সেইটোও কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকৰ সেইটোও কমেণ্ট কৰি জনাব। চ' আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছিল।